জলসিঞ্চন বিভাগৰ যিসমূহ সৌৰশক্তি চালিত প্ৰকল্প আছে সেই প্ৰকল্পসমূহ এতিয়া প্ৰায় অচল হৈ পৰা দেখা গৈছে। বিভিন্ন স্থানত গুৰেশ্বৰৰ কেইবাখনো পথাৰত আমি প্ৰত্যক্ষ কৰিছোঁ এই প্ৰকল্পসমূহ প্ৰায় বিকল হৈ পৰি থকা দেখা গৈছে, যাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে কৃষক ৰাইজ। পানীৰ অভাৱত কৃষকে হাহাকাৰ কৰিবলগীয়া হৈছে। পথাৰত পানী যোগানৰ বাবে যি কোটি কোটি টকা ব্যয় সাপেক্ষে চৰকাৰে এই আঁচনিসমূহ অনুমোদন কৰিছিল, তাৰ প্ৰকৃততে কোনো ধৰণৰ লাভালাভৰ সন্মুখীন হোৱা নাই কৃষকসকলে। কৃষকসকলে এতিয়াও পানীৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে। এই প্ৰকল্পসমূহ বিভাগৰ গুৰুত্বহীনতাত এতিয়া জহি খহি যোৱাৰ উপক্ৰম হৈছে। এইটো হৈছে বাগানবস্তি ৫ নং গুৰেশ্বৰৰ যি এটা চলাৰ প্ৰকল্প, এই প্ৰকল্পত ২ নম্বৰ গুৰেশ্বৰৰ এই চলাৰ প্ৰকল্পটো এতিয়া জহি খহি যোৱাৰ উপক্ৰম হৈছে। মোৰ লগত স্থানীয় লোক আছে, এই লোকসকলৰ পৰা জানিব বিচাৰিম কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে আপোনালোকে, যিহেতু চলাৰটো বেয়া হৈ গৈছে। চলাৰটো বেয়া হৈ গৈছে মানে চুৰে নিয়াৰ পিছৰ পৰা মানে ৰাইজৰ বহুত উপকাৰ, তাৰমানে পথাৰখিনি শুকাই যায়, এইখিনি হ'ল বহুত উপকাৰ। এটা যে চলাৰটো চলি থকাৰ অৱস্থাত তাৰমানে ৰাইজে পানী পাইছিল। কেতিয়া চুৰি হৈছিলে? তাৰিখটো তেনেকুৱা মনত নাই, যোৱা আহিনত না কাতি মাহতে এনেকুৱা হৈছে। ডেটটো ক'ৰবাত লিখা আছে, ঘৰত আছে ডেটটো লিখা। হোৱাৰ পিছত বিভাগে খবৰ লৈছে নে নাই? বিভাগে মানে আমি থানাত গ'লোঁ, থানাত যোৱাৰ পিছত থানাত তাৰমানে খবৰ কৰিলোঁ। থানা আহিলে পুলিচ আহিলে, আহিলে ইনকুৱাৰী কৰিলেও কোনো সুৰং ক্ষেত্ৰই নাপালে তেওঁলোকে। সিহঁতেতো কৈছিল, থানাই কৈছিল যে আমি এসপ্তাহৰ ভিতৰত মানে সুৰং ক্ষেত্ৰ ওলাই দিম, কিন্তু সুৰং ক্ষেত্ৰ ওলাব নোৱাৰিলে। তাৰপিছত আমি আমাৰ শুক্লা ইৰিগেশ্যনত গ'লোঁ। শুক্লা ইৰিগেশ্যন যাই পেলাই ইঞ্জিনিয়াৰ SDO এইবিলাকৰ লগত যোগাযোগ কৰিলোঁ। তেখেতলোকে কৈছিল আমাক দিব বুলি, তো আজিকালি দিম কি আছে, কিন্তু দিয়া নাই। কিমান অসুবিধাৰ সন্মুখীন হৈছে? কিমান হেক্টৰ মাটি ইয়াতে? 70 হেক্টৰ মাটি। হয়, এনেদৰে 70 হেক্টৰ বিঘা কৃষিভূমিক সাঙুৰি এই প্ৰকল্পটো স্থাপন কৰা হৈছিল। এই প্ৰকল্পটো যোৱা বছৰ চুৰিকাণ্ড এটা সংঘটিত হৈছিল আৰু চুৰি হোৱাৰ পিছত বিভাগে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। প্ৰশাসনক অৱগত কৰাইছিল যদিও প্ৰশাসনে তদন্ত কৰি কোনো সুফল লাভ নকৰিলে। তেনেকৈ এতিয়া পৰি ৰ'ল এই প্ৰকল্পটো। আৰু লোক আছে, আপোনালোকে কিমান অসুবিধাৰ সন্মুখীন হৈছে? বহুত অপকাৰ হৈছে। চলাৰটো নথকাৰ কাৰণে ৰাইজৰ বহুত ক্ষতিগ্ৰস্ত হৈছে, কাৰণ মাটি চন পৰি থাকে, কিছুমান দোৱা মাটিবিলাক ৰোৱা বৰষুণৰ অভাৱ। এতিয়া বৰ্তমানে চলাৰটো থাকিলে বহুতৰ কৃষকসকলৰ তাৰমানে উপকাৰ হ'ল হয়। এতিয়া চলাৰটো নাথাকাৰ কাৰণে প্ৰায় মাটি চন পৰি আছে। দোৱা মাটিবিলাক যেতিয়া বৰষুণ হয় তেতিয়া বেছিকৈ পানী হৈ যায়, খেতি ৰুব নোৱাৰে। গতিকে চলাৰটো থাকিলে সময়মতে আমি কঠীয়া পাৰিব পাৰোঁ। বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি কঠীয়া পাৰোঁতে আমাৰ বহুত দেৰি হৈ যায়, সময়ত আমি কঠীয়া পাৰিব নোৱাৰোঁ। গতিকে চলাৰটো থাকিলে বহুত উপকাৰ হ'ল হয়। হয়, এয়া হৈছে গাঁৱৰ চহা কৃষকসকলৰ দুৰ্দশা। চৰকাৰে যিসমূহ অভিলাষী আঁচনি প্ৰস্তুত কৰে, কোটি কোটি টকা ব্যয় সাপেক্ষে আঁচনিসমূহ প্ৰস্তুত কৰে, কিন্তু প্ৰকৃতাৰ্থত কৃষকে তাৰ সুফল লাভ নকৰে। এয়াও এক তাৰে উদাহৰণ বুলি ক'ব লাগিব। গুৰেশ্বৰৰ নিকটৱৰ্তী বাগানবস্তিৰ এয়া এটা সৌৰচালিত যি প্ৰকল্প, এই প্ৰকল্পটো বিগত এবছৰ পূৰ্বে চুৰি হৈছিল। চুৰি হোৱাৰ পিছৰে পৰা কিন্তু ইয়াতে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই, যাৰ ফলত 70 হেক্টৰ বিঘা কৃষিভূমিৰ কৃষকে এতিয়া হাহাকাৰ কৰিবলগীয়া এক পৰিস্থিতিৰ সন্মুখীন হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।